নমস্কাৰ বন্ধুসকল আশা কৰিছো আপোনালোক সকলো ভালে আছে মই সকলোকে স্বাগতম জনালো মোৰ চেনেলটোলৈ মই কেইদিনমান আগতে অৰুণাচলৰ কিছু সীমান্ত অঞ্চল ফুৰিবলৈ গৈছিলো আৰু সেই যাত্ৰাৰ কিছু দৃশ্যাৱলী আবদ্ধ কৰি ৰাখিছিলো তাৰ কিছুমান দৃশ্যাৱলী আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিছো আশা কৰিছো আপোনালোকে এখিনি চাই ভাল পাব এখিনি মই যেটো দৃশ্যাৱলী দেখিছে এটো মান্দালা টপ অৰুণাচলৰ মান্দালা টপ হয় আৰু আহি থকা দৃশ্যাৱলীসমূহ মোৰ যাত্ৰাৰ প্ৰথম দিনটোৰ অকমান দৃশ্যাৱলী দেখাব খুজিছো আশা কৰিছো আপোনালোকে এখিনি চাই ভাল পাব 23, 24, 25, 26 মে 2024 এই 4 দিনীয়া কাৰ্যসূচীৰ আমি তাত আছিলো যাওতে আমি হোমষ্টেত আছো আৰু খোৱাপা বস্তুবোৰ লগত লৈ গৈছিলো গতিকে আপোনালোকে এই দৃশ্যাৱলীখিনি চাওক আৰু জনাব কেনেকুৱা পালে আগলৈ এনেকুৱা আৰু মই ভিডিঅ' আপলোড কৰিম আশা কৰিছো আপোনালোকে এইখিনি চাব ধন্যবাদ নমস্কাৰ বন্ধুসকল আপোনালোক সকলোকে মই স্বাগতম জনাইছো আমি এটা নতুন ট্ৰিপত যাব ওলাইছো মই আগতে কৈছিলো অৰুণাচলক যাম বুলি এতিয়া আমি যাব ওলাইছো সম্ভৱ আমি টাৱাং দিৰাং এইবোৰ জায়গা যাম গতিকে আশা কৰিছো আপোনালোকে এই ভিডিঅ'টো চাব এয়া আমাৰ গাড়ী ৰেডি হৈছে এয়া আমাৰ হৃদয় আমাৰ লগৰ বন্ধু এয়া আমাৰ লিটল বড়ো ওলাইছে যাবলৈ এয়া লিটলৰ সহধৰ্মিনী গতিকে আশা কৰিছো আমি ভালে কুশলে যাই আহিব পাৰো যাতে এইবোৰ আমাৰ বজাৰ সময় এয়া লিটলৰ বাই এয়া গাড়ীত বস্তুবোৰ মালবোৰ সোমাই আছে বস্তুবোৰ দাদা স্টার্ট করলে মানে আরম্ভ আমি উদালগুৰি হৈ গৈছিলো উদালগুৰি ভৈৰৱকুণ্ড হৈ যাত্ৰা পথত আমি কাহিবাৰী বুলি জায়গা এটা আছে ভয়ংকৰ ৰেল দুৰ্ঘটনা এটা হৈছিলে ইয়াতে এতিয়াও জনপ্ৰবাদ আছে ইয়াত সেই অখৰি আত্মাবোৰে বিৰাজ কৰি ফুৰে ৰাতি অকন অসুবিধা কৰে এই জায়গাবোৰ পাৰ হৈ আমি ভৈৰৱকুণ্ড পাইছিলো ভৈৰৱকুণ্ডত যিবোৰ যাৱতীয় পাছ লাগে সেইবোৰ আমি লৈ আমি বেলেমু হৈ গৈছিলো এয়া যাত্ৰাৰ দৃশ্যাৱলীসমূহ চাওক ৰাস্তাৰ কাষৰ কি সুন্দৰ প্ৰাকৃতিক পৰিৱেশ অকন লাহেকৈ আমি ভৈৰৱকুণ্ড পামগৈ আশা কৰিছো এয়া আমি ভৈৰৱকুণ্ড পালো আশা কৰো আপোনালোকে এই ভিডিঅ'টো চাব আৰু কিবা সাজেষ্ট থাকিলে সাজেষ্ট কৰিব আৰু মোৰ আহি থকা ভিডিঅ'বোৰ চাব বুলি আশা কৰিছো ধন্যবাদ আপোনালোকে ভিডিঅ'টো উপভোগ কৰক
নমস্কাৰ। এয়া আমি অৰুণাচল যাত্ৰাৰ প্ৰথম সাঁজ ভাত খাবলৈ ওলাইছোঁ। এয়া আমাৰ দালি হৈ আছে আৰু বেলেগ বেলেগ প্ৰস্তুতি চলি আছে। এইখিনি খাই আমি এতিয়া ধৰক ৰাতিপুৱা 8:30 বাজিছে। ৰাতিপুৱা ভাতটো খাই ল'লে তেতিয়া আৰু বেলেগত একো চিন্তা নাথাকে। গতিকে আমি ভাতটো খাই ইয়াৰ পৰা আমি আকৌ আগলৈ যাত্ৰা আৰম্ভ কৰিম। আমি অৰুণাচল চেক পইণ্ট যোনটো নেকি আপোনাৰ ভৈৰৱকুণ্ডৰ আহিলে পায়, সেইটো ক্ৰছ কৰিছোঁ। কৰি ৱেষ্ট কামিং বালিমু এইবোৰ ক্ৰছ কৰি এতিয়া আমাৰ যাত্ৰা পথৰ মাজতে আছোঁ। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাব। মই এয়া চাৰিওফালৰ দৃশ্যাৱলী দেখাই দিছোঁ। আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব। এই পাহাৰবোৰ বগাই বগাই, এই পাহাৰবোৰ দেখিছে আপোনালোকে তলত, এই পাহাৰবোৰ বগাই 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 আমি আহিছিলোঁ। এই ৰাস্তাবোৰ চাওক, দুৰ্গম পাহাৰীয়া জেগা হয়। এইখিনি আহি পেলাই এইখিনি জেগা পাইছোঁ আৰু আগলৈ আমি আগুৱাই যাম। আশা ৰাখিছোঁ আপোনালোকে এইখিনি চাই ভাল পাব। ধন্যবাদ। ভাত সাজ খাই উঠিলোঁ। এতিয়া আমাৰ যিখিনি আগতীয়া যিবোৰ যাত্ৰা আছে সেইবোৰ আমি কৰিব ওলাইছোঁ। আশা কৰিছোঁ আপোনালোকে আহি থকা দৃশ্যাৱলীবোৰ চাব। এয়া আমাৰ হৃদয়, আশীৰ্বাদ কৰিব। এয়া আমাৰ লিটল চাহাব আৰু এয়া মোক দেখাই দিব হৃদয়ে কেমেৰাটো ধৰি পাই। এয়া মই সকলোকে মই ধন্যবাদ জনাইছোঁ মোৰ ব্লগটো যাতে চাই। ধন্যবাদ। এইখিনি খোৱাৰ পিছত আকৌ এটা চিপছ বুজিব।